হেল্ল' এভৰিৱান ৱেলকাম টু দ্য ব্লগ আৰু কেতিয়াবা এনেকুৱা হৈ যায় যে কিছুমান কথা ভাবাই নাযায় আৰু হৈ যায় আৰু সিদিনাখন একেবাৰে কোনো প্লেনিং নাছিল আৰু আমাৰ লিটিল ব্লগালে কৈ সঞ্জয় অকলৰ ঘৰত যাম আৰু সঞ্জয় অকল যাওঁ এনেকুৱা নিচিনা কৰি মানে ওলালোঁ। আচলতে 15 আগষ্টৰ দিনাখন সঞ্জয়ক আমাৰ ঘৰত লাঞ্চ কৰিব মাতিছিলোঁ আৰু যোৱা সময়ত আমিও লটকি গ'লোঁ আৰু উপায়তো নাই লগত ধৰিল। তাৰপিছত যাই আৰু মোৰ ফটো চটো ভিডিঅ' চিডিঅ' আৰম্ভ হৈ গ'ল। যিহেতু ভিডিঅ' বনাম মই ভিডিঅ' বানাঙে আৰু গোটাইগিলা চাৱাই লগ হ'ল বহুত মানে ফূৰ্তি কৰিছে আৰু ময়ো চাহ পানী খালোঁ। মানে বিস্কুটকেইখন বহুত টেষ্টি আছিল। লিলি কৈছিল খা টেষ্টি আছে। প্ৰথমতে নাখাং ক'লোঁ, পিছত গোটাইখিনিকে খাই দিলোঁ। আৰু এইফালে চাৱাকেইটা মানে গোটাইকেইটা ৰুমিৰ বেটা বেটি, ইফালে নয়নদাৰ বেটা বেটি, ইফালে আমাৰ লিটিল ব্লগাৰ, ইফালে সঞ্জয়ৰ বেটি চবে মানে পূৰা এনজয় কৰি আছে। মানে টিভিত চাই আছে আমাৰ লিটিল ব্লগাৰৰ ইউ নেভাৰ ন' গানটা। আৰু আপোনালোকেও চাই দিব আৰু ইউটিউবত যাই অলপমান কৃষ্টি বসুমতাৰী চাৰ্চ কৰি অলপ ভিউজ চিউজ বাঢ়াই দিব। তাৰপিছতে লিলিয়ে বোলে পাৰাঠা বনায় চাৱাগিলাৰ কাৰণে ধুনীয়া কৰি, চব বাচ্ছাৰ কাৰণে পাৰাঠা বনাল। আৰু আমি সঞ্জয় আৰু মই মানে ফাৰ্ষ্ট ফ্ল'ৰত আহিলোঁ। মানে খালী আছে ফাৰ্ষ্ট ফ্ল'ৰটা, মই ক'লোঁ চাই আহোঁচোন একবাৰ। তাৰপিছত আৰু লগতে আমি ছাদতো গ'লোঁ। ছাদত যাই মানে ইফালে সিফালে চাই ক'লোঁ এই ধুনীয়া এই জেগাটা সঁচাকৈ বহুত ধুনীয়াকৈ বনাইছে সি, আৰু কৈ আছোঁ নেক্সট টাইম ইয়াতে একটা পাৰ্টি হ'ব লাগিব। তাৰপিছত আৰু আমি ৰিটাৰ্ণ হ'লোঁ, মানে ছেকেণ্ড ফ্ল'ৰত গ'লোঁ। তাৰপিছত বাচ্ছাগিলা পাৰাঠা খোৱা ষ্টাৰ্ট কৰিল আৰু লগতে মোকো লিলিয়ে পাৰাঠা আনি দিল। ময়ো মানে বাচ্ছাগিলাৰ লগত এনজয় কৰি পাৰাঠা খালোঁ। আৰু বাচ্ছাগিলা মানে একদম ইফালে টিভিত, মানে আজিকালি বাচ্ছাগিলাক কি ক'ম, খালি কোৰিয়ান গান লাগে, কোৰিয়ান ড্ৰামা লাগে, মানে কোৰিয়াৰ কাৰণে পাগল আৰু বাচ্ছা বুলি নহয় ডাঙৰগিলানো, আমিও ভাল পাওঁ দেই। তাৰপিছত আমাৰ মহাশয়ক চাওক, আহিয়ে আৰু বিছনা লাগে, বিছনা নাপালে চফাই হ'ব আৰু কি, বিছনা নাহি তো চফা হি চাহি যে কয় এই টাইপৰ আৰু কি। আৰু দিনৰে মানে অলপমান পৰ্ক আৰু চিকেন আছিল ৰহা, মই তাক লৈ যাব দিছিলোঁ আৰু ধুনীয়া কৰি সি লৈ গৈছে পূৰা পেকিং চেকিং কৰি। সেইটাৰ কাৰণে একদম থেংক ইউ। কি ক'ম আৰু কিছুমান টাইমত ভালো লাগে। আৰু এইফালে সঞ্জয়ে বোলে বনাই খুৱাই আমাক আলু ভাজি, যি নিজৰ গুণ বাখনাই আছে মই বিৰাট আলু ভাজি বনাব জানো কৰি। আৰু সঁচা কৰিয়ে গোন্ধটাও ভাল হৈছিল, খাৱাও সোৱাদ হৈছিল। আৰু আমাৰ গোৱালপাৰাৰ মানুহবিলাক এনেকাই আৰু নিজৰ গুণ বাখনাই লয়, কাৰণ আমাৰ গোৱালপাৰাৰ মানুহবিলাক বেলেগৰ কুচোচনা বেছি গায়, সেইকাৰণে নিজে গুণ বাখনাটো অলপমান অনিবাৰ্য। আৰু ময়ো নিজেও নিজৰ গুণ বাখনা এতিয়া ক'বাই নালাগে, কিন্তু বেলেগৰ কুচোচনা মই নাগাওঁ। যি হওক খাব লবাতো লাগবই, ভিডিঅ' বনাই আছোঁ সেইফালে খাৱা লোৱাৰ কথা। আৰু এই দুটা মোক উল্টা পুল্টা কিবা জোকাই আছে, অলপমান খঙো উঠিলোঁ। তাৰপিছত একেলগে মানে ডিনাৰ এটা কৰিলোঁ আৰু আমি গোটেইকেইটাই লগ হৈ। তাৰপিছত খাই লৈ আহি মানে এই দুটা কি ক'ম আৰু কি বা কৰি আছে মানে। আৰু এইফালে এই দুটাতো আৰু মিউজিক পাগলা দুটা, খালি মিউজিকৰে কথা, কাণ চান বেঙা হৈ যায় মানে। আৰু শেষেই নহয়, ইফালে মই ভিডিঅ' লোৱা ফটো লোৱা মোৰো শেষ নহয়। আৰু ইফালে লিলি কি ঠিক ভাবি আছে বাপৰে বাপ কাৰ পাল্লাত পৰলোঁ দেই, কিমান ফটো উঠাই কিমান ভিডিঅ' কৰে। কিন্তু উপায় নাই, মই এনেকাই ভাই, উপায়তো নাই। তাৰপিছত আমাৰ মানে ঘৰাঘৰি হোৱাৰ টাইম আহিল, মানে আমি ঘৰত অহাৰ টাইম হ'ল। গুড নাইট ক'লোঁ আৰু লগতে মানে আহিও কিনো ঘৰতে লগে লগে ওচৰতে যিহেতু। থেংক ইউ ফৰ ৱাচিং দ্য ব্লগ। লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব, ফ'ল' কৰিব। বাই বাই।